আজি আজি আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰণ্যক আৰু কাজিৰঙা চাইক্লিং ক্লাব তিনিওটাৰে যৌথ উদ্যোগত আমি ৱৰ্ল্ড চাইকেল ডে আমি অনুষ্ঠিত কৰিছোঁ আৰু ইয়াৰ পৰা আমি আচলতে এটা সাষ্টেইনেবল যেটো এনভায়ৰনমেন্ট বহনক্ষম এটা পৰিৱেশৰ আমি প্ৰমোট কৰি আছোঁ এই অনুষ্ঠানটোৰ জৰিয়তে আমি প্ৰায় 25 কিলোমিটাৰ চাইকেল যাত্ৰা কৰিম যদিও 25 কিলোমিটাৰ কিন্তু প্ৰত্যেকৰে 45 কিলোমিটাৰ হ'ব তাৰমানে আপ ডাউন হ'ব বোকাখাটৰখিনিয়ে কহৰাৰ পৰা আকৌ উভতি আহিব সাইক্লিং কৰি আকৌ কহৰাৰ পৰা যিসকল আহিছে তেওঁলোক আকৌ উভতি যাব গতিকে আমি আশা কৰিম আমাৰ অঞ্চলটোৰ এই সাইক্লিঙৰ জৰিয়তে যাতে আমাৰ এটা সাইক্লিং এনভায়ৰনমেন্ট এটা যাতে ক্ৰিয়েট হয় আমাৰ যিসকল উঠি অহা প্ৰজন্ম আছে তেখেতসকলৰ মাজতো যাতে সাইক্লিঙৰ জনপ্ৰিয়তাটো বৃদ্ধি হয় আৰু আমাৰ অঞ্চললৈ দেখি বিদেশী বহুত পৰ্যটক আহি থাকে তেওঁলোকেও বহুত সুযোগ বিচাৰি থাকে গতিকে বহুত আজি কাজিৰঙা সাইক্লিং ক্লাব যেনেকৈ হৈছে তেনেকৈ আমাৰ বোকাখাট অঞ্চলতো তেনেকৈ কিছুমান সাইক্লিং ক্লাব গঢ়ি উঠক আৰু সাইক্লিঙৰ জৰিয়তে আচলতে মানুহৰ মানে যেটো হেল্থ বেনিফিট যিখিনি আছে সেই বেনিফিটখিনি মানুহে লাভ কৰক আজি যিখিনি সাইক্লিষ্ট ওলাই আহিছে বিগত সময়তো আমি ওৰাঙলৈকে প্ৰায় 200 কিলোমিটাৰ আমি যাত্ৰা কৰিছিলোঁ গতিকে তেতিয়াও আমি ৰেসপন্স পাইছিলোঁ আজিও আমাৰ এটা খুব ভাল ৰেসপন্স মই ভাবো এটা ইতিবাচক সজাগতা এটা সৃষ্টি হওক আজি অনুষ্ঠানটোৰ পৰা আজি ৱৰ্ল্ড বাইচাইকেল ডে আৰু লগতে আহা 5 তাৰিখে আমাৰ ৱৰ্ল্ড এনভায়ৰনমেন্ট ডে সেলিব্ৰেট হ'ব হেতু আমি সকলে জানো আজিৰ দিনত ক্লাইমেট চেঞ্জ পলিউশন এয়াৰ পলিউশন এটা ডাঙৰ প্ৰবলেম হৈ আছে আমাৰ ৱৰ্ল্ডত এটো এনেকুৱা মানুহে নিজে সৰু ইনিচিয়েটিভ নিজে লৈ ললে তাৰ ডাঙৰ প্ৰবলেম আমি সলভ কৰিব পাৰিম এনেকে হেতু কাৰণে এটা আৱাৰনেছ জেনাৰেট কৰাৰ কাৰণে আৰণ্য কাজিৰঙা সাইকেল ক্লাব আৰু কাজিৰঙা নেশ্যনেল পাৰ্ক তিনিজনে মিলি এটো সাইক্লিং ডে আৰু ৱৰ্ল্ড এনভায়ৰনমেন্ট ডে প্ৰগ্ৰাম আজি অনুষ্ঠান এটো কৰা হৈছিল যেনেকৈ এতিয়া মানুহে নিজৰ সৰু পাৰপাছ বেছি দূৰ নাই 1 কিলোমিটাৰ 2 কিলোমিটাৰ যাব কাৰণে বাইক নচলাই সাইকেল চলাই যাব তেতিয়া পলিউশন কম হ'ব লোকাল লেভেলত পলিউশন কম হ'লে মাইক্ৰো এনভায়ৰনমেন্ট মাইক্ৰো ক্লাইমেটটো অলপ ভাল হ'ব আৰু তেখেতৰ মানুহৰ নিজৰ হেলথৰ কাৰণে ভাল আজিৰ দিনত লাইফষ্টাইল চেঞ্জেছ বহুত হৈ আছে এনেকুৱা সিচুৱেচনত যদি নিজৰ হেলথৰ কাৰণে এটা সৰু ইনিচিয়েটিভ আমাৰ ৰেগুলাৰ ওয়াৰ্কছৰ মাজতে কৰিব পাৰিলে এটো আৰু ভাল হ'ব মানুহৰ কাৰণে যিমানো আমি আজি দিনত মানে এক্সাৰসাইজ কৰিবৰ কাৰণে বেলেগে সময় আমি দিব নোৱাৰে তেনেকুৱা সিচুৱেচন চলি আছে তেতিয়া আমি কাম কৰোঁতে আমি আধা ঘণ্টা এনেকৈ সাইকেল কৰি দিব পাৰিলে আৰু মানুহৰ হেলথৰ কাৰণে ভাল সেইকাৰণে হেতু প্ৰগ্ৰামত আমাৰ বিভিন্ন সাইক্লিষ্ট আহিছে আমাৰ বোকাখাটৰ কহৰাৰ পৰা অলপ দিন আগতে আমি আৰু এটা সাইকেল প্ৰগ্ৰাম কণ্ডাক্ট কৰা হৈছে ৰাইড ফৰ কনজাৰভেশ্যন তাতকে আজি মানে অলপ সাইক্লিষ্টৰ নম্বৰো বাঢ়িছে সো মই আশা ৰাখিছোঁ অহা দিনত আৰু সাইক্লিং এটা কালচাৰ আমাৰ বোকাখাট আৰু কহৰা ফালে সাইক্লিং কালচাৰ আৰু বাঢ়ি গ'লে আমাৰ পৰিৱেশৰ কাৰণে মানুহৰ হেলথৰ কাৰণে ভাল হ'ব